আসসালামু আলাইকুম নমস্কাৰ মই হেনা স্বাগতম জনাইছোঁ আপোনালোকক দ্য ষ্টাডি হাবলৈ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ PG এফিলিয়েটেড কলেজ হেণ্ডিক কলেজৰ হেণ্ডিক গাৰ্লছ কলেজ যোনখন আছে সেই গাৰ্লছ কলেজৰ PG এডমিশ্যনৰ বিষয়ে বা PG নটিফিকেশ্যন ওলাইছে সেই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম। আৰু PG মেৰিট লিষ্টটো ওলাইছে ইতিমধ্যে আজি প্ৰকাশ পাইছে PGৰ। সো আপোনালোকে চাব পাৰে কোন কোন ডিপাৰ্টমেণ্টত কোনে কোনে চান্স পাইছে বা এডমিশ্যনটো কোনদিনা হ'ব সেই বিষয়ে মই আপোনালোকৰ এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। এতিয়া আপোনালোকে চাব পাৰে আজি কোন ডিপাৰ্টমেণ্টত কোনে কোনে এডমিশ্যন পাইছে কিছু তাৰ সদশেষত মই ভিডিঅ'টোৰ গাইডলাইন কিছুমান দিছে সেই গাইডলাইনৰ বিষয়ে মই আলোচনা কৰি দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেল নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। চ' আহক এতিয়া আমি চাওঁ কোনে কোনে এডমিশ্যন পাইছে বা মেৰিট লিষ্টত কাৰ কাৰ নাম আছে। এতিয়া আপোনালোকে চাব দেখাম আপোনালোকৰ সন্মুখত SMS ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্টটো দেখাম। প্ৰভিজনেল যোনটো মেৰিট লিষ্ট ওলাইছে এই মেৰিট লিষ্ট দেখাম। এয়া হৈছে এছএমছৰ মেৰিট লিষ্ট। আপোনালোকে চাই আছে টোটেল আছে এইটোত ৰেংক লিষ্ট ৱাইজ কৰিছে ৰেংক লিষ্ট ৱাইজে এপ্লাই কৰিছে। চাব পাৰে আপোনালোকৰ ফাৰ্ষ্টত নাম আছে শিল্পীশিখা শৰ্মা, তাৰপিছত প্ৰিয়ংকা কলিতা, ধনশ্ৰী দেৱী, অৱন্তিকা চক্ৰৱৰ্তী, প্ৰীতিৰূপা শৰ্মা, এনেকুৱাকৈ আপোনালোকে চাব পাৰে গোটেইকেইটা দিয়া আছে কোনে কিমান পাইছে। তাৰপিছত GUত কিমান ৰেংকত আছিলে, তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন গোটেইখিনি আৰু ৰোল নম্বৰ মাৰ্কছ অবটেইন মাৰ্কছ কিমান পাইছে চবকেইটা দিয়া আছে। আপোনালোকে চাব পাৰে এনেকুৱাকৈ কৰি এইটো। তাৰপিছত আপোনালোকক দেখাম বেলেগ ডিপাৰ্টমেণ্ট এটাৰ মেৰিট লিষ্ট মই দেখাই আছোঁ। বটানী ডিপাৰ্টমেণ্টতো মই আপোনালোকৰ আগত অ'পেন কৰি দেখাই আছোঁ। বটানীত কোনে কোনে এডমিশ্যন পাইছে সেইটো মই দেখাই আছোঁ। এয়া হৈছে বটানীৰ মেৰিট লিষ্ট, বটানী ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট হয় এইটো। কোনে কোনে পাইছে ঠিক এছএমছৰ নিচিনাকৈ আছে মেৰিট লিষ্টটো এছএমছৰ নিচিনাকৈ ইয়াতেও প্ৰকাশ কৰিছে। এইটো টোটেল আপোনাৰ আছে 93টা ষ্টুডেণ্টে এপ্লাই কৰিছে। যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ যিবিলাক ৰুল ৰেগুলেশ্যন সেইবিলাক মানিয়ে এডমিশ্যন হ'ব। সেইবিলাক ধৰক যে গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে 70% ৰিজাৰ্ভ, আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে 30% ৰিজাৰ্ভ, ঠিক তেনেকুৱা নিয়ম মানি চলিয়ে কৰা হ'ব এডমিশ্যন কৰা হ'ব। তো আপোনালোকে এইবিলাক চাই কিনে ৰেংক লিষ্ট চাই কিনে টোটেল চাগে চিট আছে 50টামান চিট আছে। চ' 50 নম্বৰলৈকে যদি আছে তেতিয়াহ'লে আপোনালোকে গৈ কিনে এডমিশ্যনটো লৈ আহক। ষ্টুডেণ্টটো বেছি নাই, তথাপি আপোনালোকে গৈ কিনে ইয়াতে এডমিশ্যনটো লৈ লওক। তাৰপিছত মই আগতেও কৈছিলোঁ যে কিছুমান ৰুল ৰেগুলেশ্যন দিয়া আছে, সেই ৰুল ৰেগুলেশ্যনৰ বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা গাইডলাইন দিয়া আছে সেই গাইডলাইনৰ বিষয়ে মই আলোচনা কৰিম। এয়া চাব পাৰে এয়া আপোনালোকে চাই আছে এইটো যিটো ৰুল ৰেগুলেশ্যনৰ যিটো নটিফিকেশ্যন দিছে কিছুমান নিয়ম নীতি আছে সেইবিলাকৰ কাৰণে এইটো নটিফিকেশ্যন জাৰি কৰিছে। চ' নটিফিকেশ্যনটোত কৈছে চাওক আপোনালোকে ছাবজেক্ট বটানী কেমিষ্ট্ৰি এণ্ড জুলজি, বটানী কেমিষ্ট্ৰি এণ্ড জুলজিত টোটেল চিট কেপাচিটি আছে 15টা। ইয়াৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে আছে 11টা আৰু আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে আছে 4টা। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ যি 11টা আছে এই 11টাৰ মাজতো আকৌ জেনেৰেল SC ST OBC তাৰপিছত PWD বা এইবিলাক মিলি কিনে গোটেইকেইটা মিলি 11টা আছে। আৰু বাকী ইউনিভাৰ্চিটিৰ পাব 4টা। সেই বাকী ইউনিভাৰ্চিটিৰ 4টাৰ মাজতো আকৌ SC ST OBC যিয়ে নহওক এইবিলাকো ভাগ হ'ব। চ' আপোনালোকে এইটো চাব। তাৰপিছত আপোনালোকে চাব পাৰে এছএমছৰ কাৰণে আছে টোটেল চিট কেপাচিটি আছে 20টা। 20টাৰ ভিতৰত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিকেইটা ষ্টুডেণ্ট আছে তাহাঁতৰ কাৰণে আছে 14টা আৰু আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে আছে 6টা চিট কেপাচিটি। তো ইয়াতে চাই আছে ইউনিভাৰ্চিটিৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটি সেই গুৱাহাটী ইউনিভাৰ্চিটিৰ আনৰিজাৰ্ভত আছে 5টা, SCত আছে 1টা, STPত আছে 2টা, STHত আছে 1টা, OBC বা MOBCত আছে 4টা আৰু EWSত আছে 1টা।
তাৰপিছত আধাৰ ইউনিভাৰ্চিটিৰ কাৰণে আনৰিজাৰ্ভত আছে 3টা, SCৰ কাৰণে নাই, STP এটা, ST হিলৰ কাৰণে নাই বা OBCৰ কাৰণে 2টা, EWSৰ কাৰণে নাই। যে নহওক এডমিশ্যন মানে এডমিশ্যন শ্বেডিউলত কি আছে, ডেট অফ এডমিশ্যন 9 আগষ্ট 2024, অহা 9 তাৰিখে এডমিশ্যন হ'ব। তাৰপিছত এডমিশ্যন ভেনু ষ্টুডেণ্টছ ডে হোম, হেণ্ডিক গাৰ্লছ কলেজ, মানে হেণ্ডিক মানে কলেজখনতে এডমিশ্যন হ'ব। তাৰপিছত জুলজি সময় দি দিয়া হৈছে, জুলজি এডমিশ্যন হ'ব 10:30ৰ পৰা 11:30লৈকে, কেমিষ্ট্ৰিত এডমিশ্যন হ'ব 11:30ৰ পৰা 12:30লৈকে, তাৰপিছত বটানীত এডমিশ্যন হ'ব 12:30ৰ পৰা 1:30লৈকে, আৰু এছএমছৰ এডমিশ্যন হ'ব 1:30ৰ পৰা 2:30লৈকে। তাৰপিছত এইখিনি আছিলে সময়, কিন্তু বেলেগ কলেজৰ নিচিনা একে নহয়, ইয়াতে সময়বিলাক ভাগ ভাগ কৰি দিয়া আছে। টোটেল 1 ঘণ্টাকৈ এডমিশ্যন হ'ব। তাৰপিছত চাওক কিছুমান নিয়ম নীতি দি দিছে যে মানে কি ইনষ্ট্ৰাকশ্যন দি দিছে, ইনষ্ট্ৰাকশ্যন কি আছে চাব পাৰে। অল এডমিশ্যন উইল বি ষ্ট্ৰিক্টলি মেড ফৰ দ্য প্ৰভিজনেল মেৰিট লিষ্ট হুইচ হেজ বিন prepared on the basis of rank list of GU PGET 2000। যে নহওক ইয়াতে কৈছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ৰেংক লিষ্ট তাৰ ওপৰত ভিত্তি কৰিয়েই ইয়াতে ৰেংক লিষ্ট উলিওৱা হৈছে। ইয়াতে কোনো মানে ষ্ট্ৰিক্টলি যিবিলাক মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰুল ৰেগুলেশ্যন সেইবিলাকে ফ'ল' কৰিব। তাৰপিছত ৰিজাৰ্ভেশ্যন shown above have been prepared as per the government norms and will be strictly maintained throughout দ্য এডমিশ্যন প্ৰচেছ। যে নহওক যিবিলাক এই ধৰক মানে ৰিজাৰ্ভেশ্যন কোটা যিবিলাক যে সেইবিলাক ষ্ট্ৰিক্টলি যিবিলাক গভৰ্ণমেণ্টৰ যিবিলাক ৰুল, সেই ৰুল ৰেগুলেশ্যন মতেই আপোনাৰ কোটাৰ ছিষ্টেমটো চলিব। তাৰপিছত কেণ্ডিডেটছ ছিকিউৰিং এডমিশ্যন উইল হেভ টু প্ৰডিউচ এ হাৰ্ড কপি অফ দ্য গুগল ৰেছপন্স ফৰ্ম ৰিচিভড ইন দেয়াৰ ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ উইথ এ পাছপোৰ্ট চাইজ ফটো pasted on it। যে নহওক ইয়াতে মানে এইটোৱে কৈছে যে আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছে, ৰেজিষ্ট্ৰেশ্যন সময়ত যিটো গুগলৰ যিটো ফৰ্ম ওলাইছে, কনফাৰ্ম ফৰ্ম বুলি কোৱা হয়, সেই ফৰ্মখনৰ পেজ এটা লাগিব আৰু লগতে এটা পাছপোৰ্ট চাইজ ফটো লাগিব। তাৰপিছত এডমিশ্যন ফিজ মাষ্ট বি পেইড ইন কেছলেছ মোড, মানে এডমিশ্যন ফিজ যোনটো হ'ব সেই ফিজটো একদম টোটেলি মানে কেছলেছ হ'ব লাগিব। ইয়াতে কোনো ধৰক যে আপোনালোকে মানে কেছ দিব যে মোৰ হেৰি নাই, কাৰ্ড নাই ধৰক, বা UPI গুগল পে' বা এইবিলাক গুগল পে' ফোনপে' একো নাই, তেতিয়াহ'লে মই কেছ দিব খোজোঁ, তেতিয়াহ'লে নহ'ব, এইটো কেছলেছ হ'ব। তাৰপিছত এডমিশ্যন ফিজ পাৰ ছেমিষ্টাৰ আপোনালোকে এডমিশ্যন ফিজ ভৰিব লাগিব। এছামিছত পাৰ ছেমিষ্টাৰ এডমিশ্যন হ'ব 15,000 টকা, মানে বছৰত 30,000 টকা এডমিশ্যন যাব। তাৰপিছত জুলজি এণ্ড বটানীত এডমিশ্যন ফিজ হৈছে 25,000 টকা, মানে ইয়াৰত আপোনালোকে 50,000 টকা এডমিশ্যন ল'ব লাগিব। তাৰপিছত কেমেষ্ট্ৰিত এডমিশ্যন ফিজটো হৈছে 28,000 টকা। ইয়াতে আপোনালোকে ইয়াৰলি এডমিশ্যন হ'ব 56,000। তাৰপিছত আপোনালোকে চাব পাৰে। তাৰপিছত কি কৈছে, কেণ্ডিডেটছ ছিকিউৰিং এডমিশ্যন আৰ ৰিকুৱাৰ্ড টু প্ৰডিউচ প্ৰুফ অফ পে'মেণ্ট অফ নন ৰিফাণ্ডেবল এপ্লিকেশ্যন প্ৰচেছিং ফিজ অফ ৰেছ 200। এইটোত কৈছে যে আপোনালোকে যে মানে এইটো পইচাটো ৰিফাণ্ড কৰা নহয়, মানে ডিগ্ৰীৰ সময়ত যেনেকুৱাকৈ ৰিফাণ্ড কৰা হৈছিলে এইটো পইচা ৰিফাণ্ড কৰা নহয়, আৰু তাৰ কাৰণে এপ্লিকেশ্যন প্ৰচেছিং যোনটো ফিজ আছে সেইটো হৈছে মানে 200 টকা। কেণ্ডিডেট মাষ্ট প্ৰডিউচ অল ৰিলিভেণ্ট চাৰ্টিফিকেট মাৰ্কশ্বিট ইন অৰিজিনেল এট দ্য টাইম অফ এডমিশ্যন, মানে কেণ্ডিডেটখিনিয়ে যিখিনি আপোনালোকৰ মানে চাৰ্টিফিকেট আছে, ধৰক HSLCৰ চাৰ্টিফিকেট, HSS চাৰ্টিফিকেট, তাৰপিছত ডিগ্ৰীটো চাৰ্টিফিকেট দিয়া নাই, সেইটো টেষ্টিমেনিয়েল হ'ব, মানে চাৰ্টিফিকেট নহয়। তাৰপিছত মাৰ্কশ্বিটছ ইন অৰিজিনেল এট দ্য টাইম অফ এডমিশ্যন, আৰু গোটেই মাৰ্কশ্বিটবিলাক আপোনালোকে অৰিজিনেল মাৰ্কশ্বিট লৈ যাব লাগিব, লগতে জেৰক্স কপিও ল'ব, নিজে মানে ছেল্ফ এটেষ্টেড কৰি লৈ যাব, এইটো লাগে। তাৰপিছত চাব পাৰে এপ্লিকেশ্যন চেকিং এডমিশ্যন আণ্ডাৰ দ্য OBC কেটেগৰী মাষ্ট প্ৰডিউচ দ্য অৰিজিনেল নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট আদাৰ ৰিলিভেণ্ট ডকুমেণ্টছ এট দ্য টাইম অফ এডমিশ্যন। কি কৈছে যে ইয়াতে মানে এতিয়া OBC কেটেগৰী যিখিনি মানে ষ্টুডেণ্ট আছে তাহাঁতৰ কাৰণে অৰিজিনেল নন ক্ৰিমি যোনটো আপোনালোকৰ মানে OBC চাৰ্টিফিকেট যোনটো আছে, সেই চাৰ্টিফিকেটটো যাতে আপোনালোকে লৈ যায়, মানে সেইটো মাষ্ট বি লাগিবই, প্ৰত্যেকটো হেৰি লাগিব, তথাপি OBCটো ডাইৰেক্ট হেৰি উল্লেখ কৰি দিছে, দ্য আদাৰ ৰিলিভেণ্ট ডকুমেণ্টছ এট দ্য টাইম অফ এডমিশ্যন। যে নহওক তাৰপিছত চাওক কি কৈছে যে এডমিশ্যন কেণ্ডিডেটছ মাষ্ট বি
present on the day of admission as per the time schedule mentioned above, failing which the candidates will forfeit their claim for admission. এইটোৱে হৈছে most important কথা। এইটো মানে এইটো ইম্পৰ্টেণ্ট কথাই মানে আপোনালোকে এইটোতে গুৰুত্ব দিব, কাৰণ এইটোত কৈছে যে আপোনালোকে মাষ্ট বি এডমিশ্যনৰ দিনাখন প্ৰেজেণ্ট থাকিবই লাগিব। প্ৰেজেণ্ট নাথাকিলে নহ'ব। আপোনালোকে পিছত যদি এডমিশ্যনৰ দিনাখন যদি কেণ্ডিডেট মানে আপোনালোকে ভাবিলে যে মই নাযাওঁ, তেতিয়াহ'লে মোৰ লগৰ কোনোবা বা মোৰ দাদা বা মানে দেউতা কোনোবাই যাওক, যাই কিনে এডমিশ্যনটো লৈ আহক, এইটো কিন্তু নহ'ব। পিছত যদি আপোনালোকে সেইটো লৈ ধৰক যে কিবা মানে ক্লেইম কৰে, তথাপিও কিন্তু কাম নহ'ব। চ' আপোনালোকে এডমিশ্যনৰ দিনাখন যোনে যোনে এডমিশ্যন পাইছে আপোনালোকে আহি কিনে এডমিশ্যনটো ল'ব। এইটো ভিডিঅ'ৰ এইখিনিয়ে মানে মূল কথা আছিলে, আপোনালোকে এইখিনিতে মানে গুৰুত্ব দিব। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে। আপোনালোকে যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। আৰু যদি আপুনি মোৰ চেনেলত আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম, জয় হিন্দ।